মই শাসকীয় পক্ষ বিধায়ক শাসকীয় পক্ষ মুখপাত্ৰ ডাঙৰীয়া ডক্টৰ দেৱজিৎ মহন্ত আপোনাৰ প্ৰাৰম্ভিক মন্তব্য গোটেই কথাখিনিত কি বুলি কয় পোনপ্ৰথমে যেটো তিনিখন জিলা বিশেষকৈ যোৰহাট শিৱসাগৰ আৰু চৰাইদেউ যেটো আগতে কেতিয়াও নেদেখা বা তেনেকুৱাকৈ বানাক্ৰান্ত নোহোৱা তিনিখন জিলাৰ এই বান পৰিস্থিতিৰ সময়ত এটা প্ৰশ্ন উত্থাপন সঘনাই হৈছিলে যে এই যেটো বিধানসভাৰ অধিৱেশন কিয় চলিব লগা হ'ল এইটো এই কাৰণেই চলিব লগা হয় যেতিয়া বাজেট উত্থাপন কৰিছিলে বাজেট উত্থাপন হোৱা মানে বাজেট গৃহীত কৰা নহয় আৰু বাজেটখন উত্থাপন কৰি যিখিনি তাত ধন ধাৰ্য কৰা হয় সেই ধনখিনি তেতিয়ালৈকে খৰচ কৰিব নোৱাৰে বা তেতিয়ালৈকে এটকাটো হাত দিব নোৱাৰে যেতিয়ালৈকে তাত এপ্ৰুভ নহয় আৰু সেই এপ্ৰুভ হোৱাৰ কাৰণে তাত বিভিন্ন ধৰণৰ মই টেকনিক্যাল টাৰ্মত নাযাওঁ তাত এড কৰিব পাৰে কিবা এটা ৰৈ গ'ল যদি বা তাৰ পৰা যদি এইটো নালাগে বুলি ভাবে তাক কাট কৰিব পাৰে কাটমোচন বুলি কয় সেই বিশেষ সেই সুবিধাখিনি কৰাৰ কাৰণে এই বাজেট সেশনটো কৰিব লগা হৈছিল এই বিধানসভাখন জেনেৰেল বিধানসভা নহয় সেই কাৰণে ইয়াক নামকৰণে কৰা হৈছিল বাজেট সেশন বুলি দ্বিতীয় হয় কেইখনমান বিধায়ক আনিছে মোৰ এটাই আহ্বান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যদি চাই 1 মিনিট যদি লোকসভাৰ নষ্ট হয় তাৰ মানে সাধাৰণ মানুহৰ কৰৰ পইচা প্ৰায় 2.5 লাখ 2,50,000 টকা প্ৰতি মিনিটৰ মূল্য হয় গতিকে এই বিধানসভা একচুৱেলি পবিত্ৰ এক সদন আৰু এই সদনত আমাৰ গণতন্ত্ৰৰ মন্দিৰ বুলি কোৱা হয় সকলো আলোচনা হোৱাটো তাত বিভিন্ন দিশ তাত যেতিয়া সকলে আলোচনা কৰিব বিভিন্ন দিশৰ তাত আহে এইবাৰ হয়তো বিধানসভাত আমি এটা ভাল দিশ দেখিবলৈ পাইছোঁ যে আগতে কোৱা হৈছিল যে বিৰোধীয়ে সদায় চৰকাৰী পক্ষক কয় শাসকীয় পক্ষৰ বিধায়কেও মন্ত্ৰীক যেটো কাম কৰিব লাগে বুলি ভাবে যেটো তেখেতসকলে ভাবিছে যে এইটো হোৱা নাই তেনেকুৱা এক ইতিবাচকভাৱে তেখেতসকলৰ সাজেশ্যন দিছে আৰু সেইটো গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ আৰু হয় আপুনি এটা কথা কৈছিলে তাৰ লগত যেটো কৈছিলে এই বিভিন্ন ক্ষেত্ৰত যেনেকৈ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বান সাহায্যৰ কাৰণে যেটো পইচা ঘোষণা কৰিব চৰকাৰৰ পৰা যিখিনি দিব লাগিব সেইখিনি বাজেট এপ্ৰুভেল লাগিব আমি হেতু কেতিয়াবা আগত কও কেতিয়াবা পিছত কও কিন্তু বাজেট এপ্ৰুভেল লাগিবই তেখেতৰ এপ্ৰুভেল নোহোৱাকৈ বিধানসভাত তেখেতে পইচাটো দিব নোৱাৰে গতিকে তাত আমি আবেগত হয়তো বহু কথা ক'ব পাৰো কিয় লাগে কি হেৰি হয় এটা কথা আমি সকলোৱে অনুভৱ কৰিব লাগিব এই দুৰ্যোগৰ সময়ত সকলোৱে মিলি মোৰ এটাই অনুৰোধ আমি হয়তো যদিও ইয়াত আপুনি বহুখন কথা কৈছে মানুহখিনি যথেষ্ট কষ্টত আছে এতিয়াও কষ্টৰ মহিমূৰ হোৱা নাই প্ৰথম এতিয়াও আমি আলোচনা কৰিব লগা এইটো ঠাই হয়তো কৰিব লাগিব কমিটি বনাই দিব কিয় হৈছে কিহৰ পৰা এইটো উঠা আহিল এইখিনি আমি আলোচনা কৰিম কিন্তু এতিয়াও বহুতৰ ঘৰবাৰী নাই বহুতে ঘৰত যাব পৰা নাই পানী শুকাইছে যদি ঘৰলৈকে যোৱা অৱস্থা হোৱা নাই কিন্তু এই সময়ত ক'ত কেনেকৈ পাৰি প্ৰত্যেকজন বিধায়ক প্ৰতিজন জনপ্ৰতিনিধি প্ৰতিগৰাকী আমি বিষয় তাত সহায় কৰিব লাগে আপোনাৰ প্ৰেক্ষাপটত খালি মই এটা কথা কৈ থওঁ যে এইবাৰ যে আনিছিলে বিশেষকৈ হয় ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত যিবিলাক 250 বছৰীয়া 250 ইয়াৰ্ছ ওল্ড তাৰে বেসাৰ্ধৰ ভিতৰত 5 কিলোমিটাৰ বেসাৰ্ধত কোনো ভূমি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব এইটোৰ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে যদি আমি যোৱাটো কাৰ্যকালৰ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কাৰ্যকালৰ এই চৰকাৰখন চাওঁ বেছিভাগ ভূমিয়ে এতিয়াও প্ৰায় 6 লাখ বিঘা ভূমিৰ আমি যোৱা বছৰ যোৱাটো কাৰ্যকালত 1.5 লাখ বিঘা ভূমিহে আমি উচ্ছেদৰ পৰা মুক্ত কৰিব পাৰিছো এতিয়াও আছে গতিকে তাৰ এই প্ৰেক্ষাপটত যাতে আমাৰ ঐতিহ্যমণ্ডিত ঠাইবিলাক কোনো যাতে বেদখল দিব নোৱাৰে সেই কাৰণে এক আইনী প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰা হৈছে মোৰ এতিয়াও মনত আছে যোৱাবাৰ বিধানসভাত এগৰাকী বিধায়কেই সেই সময়ত তেখেত কংগ্ৰেছত আছিল প্ৰবেবলি কংগ্ৰেছত আছিল বাগভৰৰ বিধায়ক শ্ৰীমান আলী তেখেতে এটা প্ৰসংগতে কৈছিলে যেতিয়া বাগভৰত কাৰণে আগতে আপুনি যদি অৰিজিনেলি চাই তাত হিন্দু মানুহ আছিল সেই হিন্দু মানুহখিনিক যেতিয়া মানে সংৰক্ষণৰ কথা কৈছিল তেখেতে বিধানসভাত কৈছিল তাত কেইঘৰ মানুহ আছে মানুহ হিন্দু মানুহ গতিকে চৰকাৰে তাত ৰক্ষণাবেক্ষণ দিয়াৰ দৰকাৰ নাই মই নিজে ৰক্ষণাবেক্ষণ দিম তাৰমানে আজি কি অৱস্থালৈকে পাই গ'ল গতিকে কালিলৈকে যদি তেনেধৰণৰ নহয় গতিকে কোনো ক্ষেত্ৰত আমাৰ পবিত্ৰ ঠাইবিলাক যাতে আমি গুৰুজনৰ পবিত্ৰ ঠাইৰ কথা গম পাইছিলোঁ গতিকে এই সকলোবিলাক দ্বিতীয়তে হয় এই ডিজাষ্টাৰৰ লগত আমি আজি আছে কালিলৈকে যেতিয়া আমি আহিম আকৌ আমি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত চিন্তা কৰিব লাগিব আজিৰ তাৰিখত অসমত উদ্যোগ গঢ়ি উঠাৰ সমস্যা নহয় আজিৰ তাৰিখত অসমত প্ৰথমটো গুৰুত্বপূৰ্ণ বিষয় হয় ল্যান্ড বেংক অৰ্থাৎ চৰকাৰী ভূমি
যিয়ে ধৰকচোন কোনোবা ইয়াত কিবা এটা খুলিব খুজিলে আমি চৰকাৰী ভূমি সামান্যতম হ'লেওতো ভূমিখিনি দিব লাগিব, একো দিব নোৱাৰিলোঁ, তাৰ ওপৰত বেছ কৰিহে উদ্যোগটো গঢ়ি উঠে। গতিকে সেইকাৰণে এইবাৰ ভূমি অধিগ্ৰহণত যিখিনি ট্ৰাইবেল বেল্ট আৰু জলাশয়, সেই ট্ৰাইবেল বেল্ট আৰু জলাশয়ৰ কোনো ধৰণৰ তাত হেম্পাৰ নকৰাকৈ নেশ্যনেল হাইৱেৰ পৰা 1 কিলোমিটাৰ অৰ্থাৎ ইণ্ডাষ্ট্ৰিয়েল বেল্ট বুলি ঘোষণা কৰা হৈছে। আৰু দ্বিতীয়তে যিটো আমি বাজেটত দেখিছিলোঁ যে মহিলাসকলৰ যিবিলাক আত্মসহায়ক গোটৰ মহিলা, তেওঁলোকে যদি ঋণ লয়, যিটো ষ্টাম্প ডিউটিৰ ওপৰত ষ্টাম্প ডিউটি যিটো আছিল সেইটো বহুখিনি ইহঁত হয়, সেই ষ্টাম্প ডিউটিটোক তেখেতসকলক এইবাৰ ৰেহাই দিয়া হৈছে, যিটো মহিলা সবলীকৰণ বা মহিলা উদ্যোগীৰ কাৰণে এইটো এটা কোনোৱে এইটো হয়তো আমি তেতিয়ালৈকে গম নাপাম যেতিয়া মহিলাগৰাকীয়ে সেই সুবিধাখিনি যোনে পায় সেইটো আমি গম পাম। তৃতীয়তে ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত আপুনি উল্লেখ কৰিছিল চুবুৰীয়া ৰাজ্যবিলাকৰ কথা। আজি যিটো চুবুৰীয়া ৰাজ্য বুলি ক'লে আজি অসমৰ প্ৰেক্ষাপটতে যদি মই কওঁ, এই যিটো বান হৈছে আমি সকলোৱে কৈছোঁ যে নাগালেণ্ডৰ এটা তাৰ পৰা ভূমি অত্যাধিক বৰষুণ হোৱাৰ ফলত বানপানীটো আমাৰ ইয়ালৈকে আহিছে। বহুতে এই ক্ষেত্ৰত এনেকৈ ধৰণে কয় যে তাত হয়তো খনন কাৰ্য যিটো অবৈধ খনন কাৰ্য বুলিও বহুতে কয়। মই এই ক্ষেত্ৰত বৈধ অবৈধৰ কথা নকওঁ, কিন্তু থোৰতে মই এইটো কথা কৈ থওঁ, যিটো কয়লাৰ যদি কয় আমাৰ অসম বা ভাৰতৰ আন ৰাজ্যবিলাক সেইটো চেণ্ট্ৰেল কেন্দ্ৰীয় সূচীৰ অন্তৰ্ভুক্ত, সেইটো কেন্দ্ৰৰ সম্পত্তি বুলি কয়। কিন্তু নাগালেণ্ডৰ ক্ষেত্ৰত কয়লাটো সদায় ষ্টেট, অৰ্থাৎ সেইটো ৰাজ্যই নিয়ন্ত্ৰণ কৰে, কেন্দ্ৰই নিয়ন্ত্ৰণ নকৰে। গতিকে কেন্দ্ৰ হিচাপে তাত নাগালেণ্ডৰ ক্ষেত্ৰত বৈধ অবৈধ হয়, মই এইটো কথাও এইটো চাফাই দিবলৈ খোজা নাই তাত জড়িত থকা আমাৰ নাই। কোনোবা নহয় কোনোবা যি ইয়াতে ব্যৱসায় চলিছে, কোনোবা হয় বিজেপিৰ হ'ব, নহয় কংগ্ৰেছৰ হ'ব, নহয় ৰাইজৰ দল হ'ব, নহয় CPM হ'ব, কোনোবাতো আমাৰেই হ'ব। কিন্তু বৈধ অবৈধতাৰ কথাটো যেতিয়া আমি পাতিব যাম, আমি এইটো কথা লক্ষ্য ৰাখিব লাগিব, নাগালেণ্ডত কয়লা খননটো ষ্টেট, এইটো নাগালেণ্ডৰ হেৰিত পৰে, ষ্টেট সূচীত ৰাজ্যসূচীত পৰে আৰু আমাৰ ইয়াত হয়। গতিকে আমি কিমান এটা সংশয়ত বা প্ৰথম বাইটত এইটোৱেই ক'ম, আমি কিমান এটা সংশয়ৰ ফালে গৈছোঁ চাওক। আমি সকলোৱে নিজৰ সপোনৰ ঘৰটো বনাব খোজোঁ, সেই ঘৰটো বনাব খোজোঁতেই ক'ৰবাত নহয় ক'ৰবাত আমি শিল বালি লাগে। গতিকে আমি এতিয়া এনেকুৱা এটা ছিটুৱেশ্যনত আহি পৰিছোঁ, শিল বালি আমাক প্ৰয়োজনবোধ কৰোঁতেও যাতে আমাৰ প্ৰাকৃতিক ভাৰসাম্যতা নোহোৱা হৈ নাযায়, তাৰ কাৰণে আমি সকলোৱে বহি কিন্তু এটা নিয়ম আমি সজাগ হ'ব লাগিব। সেইকাৰণে যেতিয়া অধিৱেশনবিলাক হয়, অধিৱেশনবিলাকত খুব ওতঃপ্ৰোতভাৱে বিধায়কবিলাকে যে আমি গৈ ক'বগৈ নোৱাৰোঁ, আপুনি বা মই ক'বগৈ নোৱাৰোঁ, যিখিনি আমাৰ বিধায়ক তেওঁলোকৰ এইটো দায়িত্ব আৰু কৰ্তব্য যে ৰাইজৰ কথাখিনি গৈ পেলাই উঠাওক। মই শাসকীয় পক্ষৰ কথাখিনি শুনিলোঁ, এতিয়া আমাৰ যিহেতু কংগ্ৰেছেই সকলোতকৈ বেছি সময় শাসন ভাৰত আছিলে আৰু আজি তাৰিখত যদিও কংগ্ৰেছ বিপৰ্যয়ৰ সন্মুখীন হৈছে, বিধায়ক নাই, কিন্তু এইবাৰ বিধানসভাত কংগ্ৰেছৰ বিধায়ক যিকেইজনেই আছে কিন্তু কোনো ধৰণৰ সবল স্থিতি মই তেওঁলোকৰ দেখা নাপালোঁ। বৰঞ্চ ৰাইজৰ দলৰ 2জন বিধায়ক থকা স্বত্তেও এজনেহে গোটেই বিধানসভাত দপদপাই থাকিব লগা হ'ল। কিয় কংগ্ৰেছৰ এই বিপৰ্যয় হৈছে? আৰু আপুনি ভাবেনে যে এই কংগ্ৰেছৰ যিটো হোমৱৰ্ক কৰি ল'ব লাগিছিলে বিধানসভাৰ আগত, তেওঁলোকৰ সেই হোমৱৰ্কটো নথকাৰ কাৰণে এই কথাবিলাক উপস্থাপন কৰিব নোৱাৰিলে, এখনৰ পিছত এখন বিধেয়ক পাছ কৰিব লগা হ'ল। ঠিক আছে, হ'বই, 102জন বিধায়ক শাসকীয় পক্ষৰ আছে, কংগ্ৰেছে ক'লেও নক'লেও বিধেয়ক পাছ হ'বই, কিন্তু কথাখিনি উপস্থাপন কৰিবৰ কাৰণেও তেওঁলোকৰ হোমৱৰ্ক যিটো হ'ব লাগিছিলে সেই হোমৱৰ্কটো নাই নেকি? কংগ্ৰেছে কি কয়? প্ৰথম কথা হৈছে কি, অসমত এই শিৱসাগৰ, চৰাইদেউ বা যোৰহাট এই যিটো অভূতপূৰ্ব পৰিস্থিতি আপোনাৰ হ'ল, আগতে কেতিয়াও এইটো হোৱা নাছিলে। শিৱসাগৰৰ মানুহে বা চৰাইদেউৰ মানুহে বানপানীৰ কথাটো তেওঁলোকে কেতিয়াও কল্পনা কৰা নাছিলে। তো এইটো এটা সাংঘাতিক, এনেকুৱা এটা এক্সেপশ্যনেল এটা ছিটুৱেশ্যন। তো সেই সময়ত এই যিটো এই ছিটুৱেশ্যনটো টেকল কৰাৰ কাৰণে সেইটো ডেট শুড হেভ বিন দ্য ফাৰ্ষ্ট প্ৰায়ৰিটি ফৰ দ্য গভৰ্ণমেণ্ট। গতিকে ঠিক আছে, বিধানসভা চলি আছিলে, তো এডজাৰ্ণমেণ্ট মোশ্যনৰ কাৰণে কংগ্ৰেছে বিচাৰিছিলে, তো তেওঁলোকে এইটো প্ৰথম কৰিছিলে, বিধানসভাখন কিছুদিনৰ কাৰণে স্থগিত ৰাখি ফাৰ্ষ্ট টাৰ্গেটটো হ'ব লাগিছিলে সেই সময়ত যিখিনি আপোনাৰ ৰাইজৰ যিটো অৱস্থা, শিৱসাগৰ কওক, চৰাইদেউ কওক, এইটো কোনোদিন নোহোৱা বস্তু এটা হৈ গৈছে। আৰু গোটেই সমগ্ৰ শিৱসাগৰ গোটেই এৰিয়াটো আপোনাৰ মানে গোটেই মানুহে লৈ তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা কোনো অসমত হয়তো আগতে তেনেকুৱা হোৱাগৈ নাই, কেতিয়াও হোৱা নাছিলে। গতিকে সেইটো আজি গৈ পেলাই প্ৰথম তাত সোমাইছেগৈ আপোনাৰ আমাৰ বিধায়ক আজমল ডাঙৰীয়াই তাত গৈ সাহাৰ্য লৈ সোমাইছেগৈ। তাৰপিছত আপোনাৰ এই ইউএছটিএমৰ হেৰি তেওঁ গৈ পেলাই তাত গৈ লৈ গৈছে, সাহাৰ্য লৈ গৈছে। গোটেই সমগ্ৰ অসমৰ মানুহে তেওঁলোকৰ নিজৰ ফালে সাহাৰ্য লৈ গৈ এই আজি মানে শিৱসাগৰ, চৰাইদেউ বা যোৰহাটৰ মানুহক তেওঁলোকে সাহাৰ্য দি সেই সময়ত এটা যিটো সময়ত চবতকৈ বেছি প্ৰয়োজন আছিলে সেই সময়ত তেওঁলোকৰ লগত খাৰা হৈছে। আপোনাৰ এৰ' চিটি could have come a bit later,
আপুনি যিখন আপোনাৰ আজৰাৰ মাটিত এৰ'ষ্ট্ৰি আপোনাৰ কৰিব তাত সাংঘাতিক প্ৰব্লেম হৈছে তাৰ আজি এইটো আনিছে এইটো কিছুদিন দেৰিকেও কৰিব পাৰিলেহেঁতেন আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল হয় আপোনাৰ ইয়াত সেইটো সঁচা কথা আপুনি আগতেই কৈছে যে ইয়াত আপোনাৰ ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি আপুনি আদানীক যিমান ডাঙৰেই মাটি নিদিয়ক আম্বানীক যিমানেই মাটি নিদিয়ক ইয়াত ইণ্ডাষ্ট্ৰি নহয় সেই আপোনাৰ এই ছাৰ্ভিচ আপোনাৰ যিবিলাক ছাৰ্ভিচ ছেক্টৰ উদ্যোগ সেইবিলাকতে তেওঁলোকে হাত দিব আৰু দিছেও ঠিক তেনেকৈ আপোনাৰ ইয়াত সৰু স্মল ছেক্টৰ আৰু মিডিয়াম ছেক্টৰ এইটো হয় সেইটো নাইকিয়া হৈ গ'ল সেই গোটেই ইণ্ডাষ্ট্ৰি যিটো স্মল ছেক্টৰ এওঁলোকৰ অকল অসম বুলিয়ে নহয় গোটেই ইফ ইউ মানে লুক এট দ্য এণ্টায়াৰ কাণ্ট্ৰি গোটেই স্মল এণ্ড মিডিয়াম ছেক্টৰ এইটো গোটেই কলাপছ হৈ গ'ল যাৰ ফলত আজি আপোনাৰ গোটেই সমগ্ৰ ভাৰতবৰ্ষই কৰে আজি আপোনাৰ চাওক আজি যিখন চ'ৰ্চ যিটো কৈছে যে চৰকাৰৰ যিটো চ'ৰ্চ বাজেট যিটো আপোনাৰ কথা উলিয়াইছে ইয়াত আপুনি দেখিব মেক্সিমাম আপুনি আজি পাইছোঁ মই ক'ৰবাত দেখিলোঁ কোনোবা এখন পেপাৰত যে মেক্সিমাম ৰেভিনিউ জেনেৰেশ্যন ক'ৰ পৰা হৈছে এক্সাইজ ডিপাৰ্টমেণ্টত প্ৰত্যেকখন ডিষ্ট্ৰিক্টত আপুনি চাব ক'ৰবাত 100খন সুৰাৰ দোকান বা 27খন 26খনকৈ আপোনাৰ বাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে তেনেকুৱা ডিষ্ট্ৰিবিউশ্যন এটা হৈ গৈছে তো মেক্সিমাম জেনেৰেশ্যন হৈছে আপোনাৰ এই যিটো ৰেভিনিউ জেনেৰেশ্যন হৈছে এই আপোনাৰ এক্সাইজ ডিপাৰ্টমেণ্টৰ পৰা এইটো হ'ব লগা হৈছে গতিকে মানে তেওঁলোকে কি প্লেন কৰিছে কি ধৰণে কৰিছে আজি যিটো প্ৰায়ৰিটি সেই প্ৰায়ৰিটিত তেওঁলোকক মানে তাত সেইটো নকৰি পেলাই তেওঁলোকে প্ৰথমতে তেওঁলোকে এই আপোনাৰ কেনেকৈ আপোনাৰ এই লেণ্ড হেৰিত এই যিটো প্ৰব্লেম তেওঁলোকে পাইছে এইটো কেনেকৈ আঁতৰকাৰী তেওঁলোকৰ ইচ্ছামতে ক'ত তেওঁলোকে লেণ্ড হেৰি কৰিব পাৰিব তাত তেওঁলোকে বেছি গুৰুত্ব দিয়া আছে গতিকে এই ক্ষেত্ৰত মই ভাবোঁ তেওঁলোকে এইটো ইজ এ ভেৰি ৰং ষ্টেপ তেওঁলোকে এই বিধানসভা এখন কণ্টিনিউ কৰি তেওঁলোকে এগেইন ষ্টাৰ্টেড এইটো মাজতে কিছুদিনৰ কাৰণে বন্ধ কৰি তাতে এইখিনি কাম প্ৰথমতে কৰিব লাগিছিলে এতিয়া তেওঁলোকে গৈছে আপোনাৰ সাহায্য দিব কিন্তু ইতিমধ্যে যিটো সময়ত ৰাইজৰ প্ৰয়োজন আছিলে সেই প্ৰয়োজনত কিন্তু চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে বুলি মই ভাবোঁ ঠিক আছে আমি আলোচনাৰ মাজলৈ আকৌ ঘূৰি আহিম এইখিনি সময়তে এটা লৈছোঁ বাণিজ্যিক বিৰতি ঘূৰি আহিছোঁ মই এতিয়া অসম গণ পৰিষদৰ মুখপাত্ৰ আপোনালোকৰ দুজন মন্ত্ৰী আছিলে সেইটোৰ বহুত হৈছে ৰেভিনিউ ডিজাষ্টাৰ মেনেজমেণ্টৰ মন্ত্ৰী আপোনাৰ তেখেতৰ 2-3খনমান বিল পাছ হৈছে তাৰ উপৰিও আমাৰ মহন্ত ডাঙৰীয়া বিজেপি মুখপাত্ৰ তেখেতে ক'লে লেণ্ড বেংকৰ মই এড কৰি দিব বিচাৰিছোঁ লেণ্ড বেংক লাগে আমি লেণ্ড দিছিলোঁ পতঞ্জলি গ্ৰুপক ৰামদেৱৰ 450 বিঘা আমি বালিপাৰা শোণিতপুৰ ডিষ্ট্ৰিক্টত দিছিলোঁ আৰু চিৰাং জিলাতো আমি বহু বিঘা ভূমি দিছিলোঁ কিন্তু কিমান তাত কাম হৈ আছে কিমান উৎপাদন হৈছে কি প্ৰস্তুত হৈছে কিমান নিবনুৱা সংস্থাপন পাইছে আমাৰ অৰ্থনীতিত কেনেকুৱা ধৰণৰ তেওঁলোকে ভাল প্ৰভাৱ পৰিছে গোটেই কথাবিলাকৰো মাজে মাজে কিন্তু জনাই থাকিব লাগে কিয় কি মাটি আমাৰ মাটি কম কাৰণে মই প্ৰত্যেকটো অনুষ্ঠানতে কৈ আছোঁ যে আমি মাটি সোণতকৈও আমাৰ বেছি মূল্যৱান আমি খুব চাব লাগে কি গৰাখহনীয়া বানপানীৰ কবলত থকা এখন ৰাজ্য দুখন পাহাৰীয়া জিলা আমাৰ মাটি বহুত বেছি নাই সেইকাৰণে আমি মাটিৰ ক্ষেত্ৰত অকণমান ইকনমিক হ'ব লাগিব দিয়াৰ আগতে 10বাৰ চিন্তা কৰিব লাগিব কি এইবিলাক লিজত যেতিয়া যায় 100-150 বছৰলৈ গুচি যায় এইটো যি হওক বাৰু এইখিনি মই আলোচনাৰ পাতনি আমি মেলিছোঁ মই ৰাইজৰ দৃষ্টিগোচৰো কৰিছোঁ এই সময়তে মই অসম গণ পৰিষদৰ মুখপাত্ৰ আপুনি কি ক'ব গোটেই অধিৱেশনটোৰ কথা অধিৱেশনটোতো মই ক'মেই এইটো এটা মাল্টিফেচেট এটা অধিৱেশন আছিলে য'ত নেকি যিখিনি আমাৰ মানে যিখিনি প্ৰত্যাহ্বান আছে সেই প্ৰত্যাহ্বানখিনিক ফেচ কৰিবলৈও আৰু ফিউচাৰিষ্টিক এটা ষ্ট্ৰেটেজি লৈ কেনে কি ধৰণে আগবাঢ়িব পাৰোঁ সেই গোটেইখিনিকে সামৰি কেনে এটা সামগ্ৰিক এটা খুব ভাল এটা আমাৰ ছেশ্যন হৈ গ'ল চ' মই এইটোক এটা মাল্টিফেচেট এটা মই ছেশ্যন বুলি কওঁ আচ্ছা এতিয়া আপুনি যিখিনি মোক প্ৰশ্ন কৰিলে সেই প্ৰশ্নটোৰ যদি মই উত্তৰ দিবলৈ যাওঁ তে এনেকৈতো এইটো কথা এনেধৰণৰ যে অকল মাটি বুলি নহয় যিকোনো ধৰণৰ নেচাৰেল ৰিচোৰ্চেছ লিমিটেড হয় আমাৰ পৃথিৱীখনত চব ধৰণৰ নেচাৰেল ৰিচোৰ্চেছ লিমিটেড হয় আৰু সেইটোক আমি কি ধৰণে ৱাইজলি ইউটিলাইজ কৰিব লাগে সেইটোৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিব লাগে চাওক এইটোক যদি আমি অলপমান মানে বহলাই কিনে আমি যদি ইয়াক যদি আমি চৰ্চা কৰিবলৈ যাওঁ চাওক 1992ত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত এটা ছামিট হৈছিলে যাক শ্বৰ্টত আৰ্ট ছামিট বুলি কয় বা ৰিঅ' ডি জেনেৰিঅ'ত আপোনাৰ মানে কনভেনশ্যন অন বায়'লজিকেল ডাইভাৰ্চিটি বুলিও কোৱা হয় তাতে পৃথিৱীৰ সকলো ৰাষ্ট্ৰই মানে সৰহসংখ্যক ৰাষ্ট্ৰই তাতে পাৰ্টিচিপেট কৰি কেনে এটা ট্ৰিটি চাইন কৰিছিলে তাতে আমাৰ ভাৰতবৰ্ষ ৱাজ অলছ' ছিগনেটৰী চাইন কৰিছিলে ঘূৰি আহি কেনে আমাৰ দুখন এক্ট আহিলে বায়'লজিকেল ডাইভাৰ্চিটি এক্ট আৰু প্লাণ্ট ভেৰাইটি এণ্ড ফাৰ্মাৰ্ছ ৰাইটছ এক্ট 2000 মানে আহিল এই দুটা এক্ট আমাৰ আহিল এতিয়া মূলতঃ সেই কনভেনশ্যনত পোনপ্ৰথমৰ বাবে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা কোৱা গৈছিলে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ অৰ্থটো এইটোৱে হ'ল যে মই নেচাৰেল ৰিচোৰ্চেছখিনিক মই মোৰ জীৱনকালততো মই ইউজ কৰিম
আৰু মই এই ধৰণে তাক ছাষ্টেইনেবল হিচাপে তাক ইউজ কৰিম যাতে নেচাৰেল ৰিচোৰ্চেছখিনি মোৰ নেক্সট আহিবলগীয়া আহিবলগীয়া প্ৰজন্মসকলেও প্ৰজন্মই যাতে ইউজ থাকি কৰিব যায়। পাৰে হয়। আৰু নিশ্চিতভাৱে ভাৰতবৰ্ষ তাৰে মানে চিগনেটৰী আছিলে ভাৰতবৰ্ষ কিন্তু এতিয়া হেৰি হৈ আছে জানো? নহয় 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 মোৰ ইয়াৰ প্ৰাসংগিকতা আছে যোৱা মই- দুটা দশকত হয় আপুনি আপোনাৰ দৃষ্টিভংগী কথাখিনি কওকচোন কাগজৰ কথাখিনি আমি গম পালোৱে এই ইনচিডেণ্টটোৰ পৰা আপুনি যিহেতু আৰম্ভণিতে পাতনি মিলিলে নাগালেণ্ডৰ এই ইনচিডেণ্টটোৰ পৰাইতো আপুনি গম পাইছে যে কোনো নিশ্চিতভাৱে। ধৰণৰ কোনো কাৰণতে মই ছাষ্টেইনেবল হৈ থকা নাই মই সেইটো কথাই ক'বলৈ যিমান গৈ পাৰে আছিলোঁ কয়লা খনন কৰিব লাগে পইচা ল'ব লাগে ৰাইজ মৰক বিপৰ্যয় হওক যি হওক ফলত কি হৈ আছে কথাটো এইটো মোৰ হ'ল যে দৰকাৰ নাই 1992 পৰা 2014 লৈকে আমি যদি চাবলৈ যাওঁ তেতিয়া এইখিনি সময়ত অলদো আমি ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা কৈছোঁ অকল আমি বুলি নহয় সমগ্ৰ বিশ্বত এই ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা কোৱা যায় কিন্তু তেনেধৰণৰ কোনো পদক্ষেপ লোৱা দেখা নগ'ল তাৰ লগতে এতিয়া আমাৰ মহন্ত ডাঙৰীয়া আমাৰ বিজেপিৰ মুখপাত্ৰ দাদা তেখেতে দুটা কথা খুব ভাল কৈ গ'ল যোনটো আপোনাৰ এই লেণ্ড বিলংছ টু দ্য পিপলৰ কথা ক'লে 6th শিডিউল এৰিয়াত মই এইটো অলপমান আইনীভাৱে মই কনষ্টিটিউশ্যনেল এম্বিটত মই অলপমান অসমৰ ৰাইজে চাই আছে মই বুজাবলৈ চেষ্টা কৰিম তেওঁ কি অৰ্থতে কথাটো কৈছিলে চাওক আমাৰ মানে ভাৰতবৰ্ষৰ 6th শিডিউল বা ভাৰতবৰ্ষৰ যোনটো সংবিধানৰ 6th শিডিউলৰ অন্তৰ্গত কিছুমান এৰিয়া পৰে তাত স্পেচিয়েল কিছুমান মানে ফেচিলিটি দিয়া হয় বা মানে হেৰি দিয়া হয় তাৰে 6th শিডিউল এৰিয়াত আমি জানো নৰ্থ ইষ্টৰ যিমানখিনি অসমৰ কিছু এৰিয়া বাদ দি কেনে মেক্সিমাম ষ্টেটছ 6th শিডিউল এৰিয়াত পৰে তাতে লেণ্ড বিলংছ টু দ্য পিপল তাতে যেনেকৈ ধৰণৰ এতিয়া আজি মোৰ মাটিত যদি কয়লা ওলায় বা মোৰ মাটিত যদি তেল ওলায় লেণ্ড একুইজিশ্যন এক্টৰ আণ্ডাৰত মোৰ পৰা মাটিডোখৰ লৈ যাব কিন্তু তাতে যদি ধৰক আপুনি আমাৰ নিকোবৰটো মানে একদম নিয়েৰেষ্ট আমাৰ ষ্টেট মেঘালয়ত যদি কাৰোবাৰ মাটিৰ তলত যদি আপোনাৰ কয়লা ওলায় সেইটো ষ্টেটে হেৰি নকৰে তাতে তেওঁলোকে নিজে খনন কৰে এতিয়া মই ভাবোঁ যে এইটো অকল মানে এটা আমি ফিউচাৰিষ্টিক কথা ভাবি কেনে আমি চাব লাগিব যে এই যোনটো এতিয়া খনন মানে ধৰক খননে হওক বা মাটি কটা যোনটো হৈ মানে নাগালেণ্ডত হৈছে সেইটোক যদি এতিয়া বন্ধ কৰিব লাগে তাৰে এটা আমি হলিষ্টিক এপ্ৰ'চ লৈ কেনে ছাষ্টেইনেবল ডেভেলপমেণ্টটো হয় শিল বালিও লাগিব ঘৰ বনাবৰ কাৰণে আমাক কয়লাও লাগিব কিন্তু তাৰ এট দ্য ছেইম টাইম আমাৰ নেক্সট জেনেৰেশ্যনকো আমি দি থৈ যাব লাগিব এটা হলিষ্টিক এপ্ৰ'চ লৈ কেনে যাতে এই ধৰণৰ ডিজাষ্টাৰ আমি সন্মুখীন নহওঁ আমি সকলোৱে মিলিজুলি কেনে এটা প্ৰচেষ্টা ল'ব লাগিব আৰু সেইটো মই ভাবোঁ অকল চৰকাৰ নহয় চৰকাৰৰ লগত মানে কি বুলি কয় পাব্লিক এট লাৰ্জ আমি সকলোৱে মিলি ইনফেক্ট আমাৰ অপজিশ্যনৰ মানুহৰো আমাক সহায় লাগিব আমি সকলোৱে মিলিজুলি কেনে এটা হলিষ্টিক এপ্ৰ'চ লৈ কেনে আমি আগ যদি বাঢ়োঁ তেতিয়াহ'লে মই ভাবোঁ তাৰে আমি এটা লজিকেল চলিউশ্যন আমি পাব পাৰিম লজিকেল সলিউশ্যন পাব পাৰিম কিন্তু বহুত দেৰি হৈ গ'ল যেন লাগিছে ডিজাষ্টাৰ আৰম্ভ হৈছে নৰ্থ ইষ্টত মই 2007 চনতে দিল্লী নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ এটা ট্ৰেইনিঙত পাৰ্টিচিপেট কৰোঁতে কৈছিলে যে আগন্তুক দুটা দশকত নৰ্থ ইষ্টে সকলোতকৈ বেছি ক্লাইমেট চেঞ্জ গ্ল'বেল ৱাৰ্মিঙৰ যিটো প্ৰকোপ সেইটো ফেচ কৰিব লাগিব তেতিয়া মই ভাবিছিলোঁ এওঁলোকে চাগে যোৱাই নাই দিল্লীত বহি পেলাই ৰিপৰ্ট বনাই আছে কাৰণে কৈছে এতিয়া এটাকৈ ওলাইছে আৰু নাগালেণ্ডৰ যিখিনি আমি ছেটেলাইট ইমেজ চাই পেলাই ধৰিব পাৰিছোঁ যে পাহাৰ খনন কৰি 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 গোটেই শেষ কৰি পেলাই কয়লা বালি ওলাবৰ কাৰণে আৰু এতিয়া পানীটো এটা ৰাস্তা পাই গ'ল সেইকাৰণে এনেকুৱা লাগিব যে অহা তাত বৰষুণ হ'লে যদি 124 ঘণ্টাত 130 মিলিমিটাৰ বৰষুণ হৈছিলে মন জিলাত আৰু ওচৰৰ দুখন জিলাত এখনত 60 হৈছিলে আৰু এখনত 110 মিলিমিটাৰ হৈছিলে যিটো এটা মনচুন ছিজনত এটা নৰ্মেল বৰষুণ বুলি ধৰা হয় কিন্তু যেহেতু পাহাৰত হৈছিলে মাটি বালি একেলগতে জমা হৈ থকা পানী একেলগত আহিছিলে সেইকাৰণে এই হলিষ্টিক আপুনি যিটো কথা ক'লে যে ৰাইজ হ'ব লাগিব চাওক ৰাইজে আমি প্ৰতিনিধি পঠাওঁ উই কেনট পাৰ্টিচিপেট ইন এভৰি ডিচিশ্যন অফ দ্য গভৰ্ণমেণ্ট এতিয়া চৰকাৰৰ যিখিনি এইখিনি আইন পাছ হ'ল বিল পাছ হ'ল উই কেনট পাৰ্টিচিপেট আমি কৈ থাকিব পাৰোঁ কিন্তু আমাৰ সেই ক্ষমতাটো নাই আমি ক্ষমতা কাক দিওঁ বিধায়কসকলক দিওঁ বিধায়কসকলে যায় এতিয়া আমি যিবিলাক টিভিত ইলেক্ট্ৰনিক মাধ্যমত বা ছ'চিয়েল মিডিয়াত আমি দেখি আছোঁ কি হৈছে বিধায়কবিলাকেই যে জড়িত এই প্ৰচেছত ইৰেছপেক্টিভ অফ পলিটিকেল পাৰ্টি এই কথাবিলাকো পাতিব লাগিব যি হওক বাৰু মই এইটো ৰাজনীতিকৰণ কৰিব বিচৰা নাই এই ইছ্যুটো ৰেড হোল মাইনিঙৰ ওপৰত আপোনাৰ অলৰেডি সুপ্ৰিম কোৰ্টৰ এটা ইনষ্ট্ৰাকশ্যন আছে ইনষ্ট্ৰাকশ্যন বহুত আছে গতিকে আজি লাষ্ট 10 ইয়াৰ্ছত ডেফিনেটলি এই গভৰ্ণমেণ্টে এই বিষয়ত ডেফিনেটলি আগবাঢ়িব পাৰিলে শৰ্মা ডাঙৰীয়া আপোনাৰ ধৰক এনজিটি দেখোন বেন আছে আৰু ৰেড হোল মাইনিঙৰ কথা মই ভালেই পাইছোঁ ৰেড হোল মাইনিঙৰ মেঘালয়ত চবতকৈ ডাঙৰ চৰ্দাৰ দেখোন আপোনালোকৰ ভিনচেণ্ট পালা আপোনালোকৰ এমপি তাৰে প্ৰেচিডেণ্টৰ কাৰণে ভিনচেণ্ট পালাটো কংগ্ৰেছৰ মানুহ তো এইটো কথা আঙুলিটো যদি আপুনি বেলেগক দিয়ে বাকী চাৰিটা নিজৰ চৰকাৰ যাৰ হৈছে আমি জবাব দি তেওঁকে কৰিব লাগিব মেইন মানুহজনে
আপোনাৰ পালা। নাগালেণ্ডৰ যিটো ভিনচেণ্ট ডিজাষ্টাৰ পালাটো হৈছে হেৰি কৰি দিলে আপোনাৰ হৈ এই গ'ল। যে যিটো আপোনাৰ মাটি খহি পৰি দিখৌ যে বন্ধ হৈ গ'ল তাৰ ফলত এই যিটো ডিজাষ্টাৰ হৈছে তাততো আপোনালোকৰ মানুহ ইনভলভ মই সেইকাৰণে কৈছো, লাহে লাহে আমি সকলোৱে মিলি জুলি কাম কৰিব লাগিব। অকল চৰকাৰ নহয়, যদি ক'ৰবাত আপুনি দেখিছে যে illegal হেৰি হৈছে, আমি ৰাইজৰ মানুহ সকলোৱে মিলি কেনে আপুনি এনেই ওপৰে ওপৰে কথা নক'ব। আমি হলিষ্টিক এপ্ৰ'চ আপোনালোকে ল'ব। আমি টৰ্চ বিয়াৰাৰ আৰু নিজে আমি ইলেক্ট্ৰিক টৰ্চ বিয়াৰাৰ হ'ব লাগিব, হুইচেল ব্লোৱাৰ হ'ব লাগিব। আমি মই চেণ্ট্ৰেল এনে কথা গভৰ্ণমেণ্ট কোৱা আজি নাই। আপোনাৰ বহুত বছৰ হৈ গ'ল। চ' সেইটোৱে কথা আপোনালোকে হ'ল যে সদায় কংগ্ৰেছৰ চাওক, ওপৰত আপোনাৰ আঙুলি নহয় ফুৰাই চাওক, কথা মাত কৈ ফ্লিঙিং আপুনি কৰি লাভ নাই। কথা মই আপোনাক বোকা This is ছটিয়াম, the আপুনি biggest মোক বোকা failure ছটিয়াব, আপোনালোকে সেইটো কৰিব কৰি পাৰে। একো লাভ নাই, ইমান সেইটো ডাঙৰ চলিউশ্যন এখন নোলায়। এটা flat situation চাওক, কৰিব মই পাৰে। বাৰে বাৰে কৈ আছো, আপোনালোকে অসমৰ ৰাইজে আজিলৈকে চাই আছে, সহায় মই কৰিব চলিউশ্যনৰ কথা কালি কৈছো। এখন বা আপোনাৰ চলিউশ্যনৰ কালি কাৰণে এখন সকলোৰে চৰকাৰ পাৰ্টিচিপেশ্যন সহায়- লাগিব। চৰকাৰ অকল আপুনি সাহায্য চৰকাৰ লৈছে। তাতকে দুৰ্ভাগ্যৰ কথা অকল কি? চৰকাৰক ক'লে নহ'ব, সকলোৱে আমি মিলি জুলি পাৰ্টিচিপেশ্যন কৰিলে মই ভাবো লজিকেল চলিউশ্যন ওলাব। এইটো কংগ্ৰেছৰ চৰিত্ৰতে আছে, তেওঁলোকে চিঞৰ বাখৰ কৰি আপোনাক ডাইভাৰ্ট কৰে। সেইটোৱে কথা। 92 লেট আছ নট ডাইভাৰ্ট ফ্ৰম দ্য ইছ্যু। এইখিনি কথা আছে, এইখিনি আমি আকৌ ডিছকাছ কৰিম। আমাৰ সময় হ'ব। আজি আমি আলোচনা মই কিয় কৰিব ওলাইছোঁ এই দুৰ্যোগৰ সময়তো, কিয় এই বিধানসভাৰ ৰোলটো যাতে সৰ্বসাধাৰণ ৰাইজেও গম পাওক, বুজক, উপলব্ধি কৰক, আৰু সকলো ৰাজনৈতিক দলে ৰেছপেক্টিভ অফ পলিটিকেল পাৰ্টি অপজিশ্যনেও বুজক যে এইটো এটা সুবিধা আমাৰ কাৰণে যে আমাৰ কথাখিনি উপস্থাপন কৰিব লাগে। মই জাতীয় পৰিষদৰ ৰোলটো যোৱা 2-3 বছৰ 4 বছৰত মই যিখিনি দেখিছোঁ, অসমৰ কাৰণে মাত মাতিছে। চৰকাৰত গঠন কৰিব পৰা অৱস্থা হ'লে কি হ'বগৈ মই ক'ব নোৱাৰোঁ, কিন্তু যোৱা 3-4 বছৰত আপোনালোকৰ যিকেইজন আমি মানে দেখা পাই আছোঁ, তেখেতসকলে সদায় অসমৰ কথা, অসমীয়াৰ কথা, জাতীয় কথা কৈ আছে, আমাৰ সম্পদৰ, আমাৰ অধিকাৰৰ কথাখিনি কৈ আছে মই দেখিছোঁ। সেইকাৰণে মই এইবাৰো এইকাৰণে আপোনাক এই সুযোগটো দিব বিচাৰিছোঁ যে বিধানসভাত যদিও আপোনালোকৰ প্ৰতিনিধি নাই, বাহিৰৰ ফালৰ পৰাও আপোনালোকৰ এটা কোৰ টিম এটা ৰেডি কৰি পেলাই বনাই পেলাই যদি আপোনালোকে ছাজেশ্যনছবিলাক দিলেহেঁতেন, পাৰ্টিচিপেট কৰি থাকিলেহেঁতেন, কিয় সেইকেইদিনত আপোনালোকৰ ৰোলটো বহুত বেছি মই যিটো কয় প্ৰ'এক্টিভ ৰোল এটা দেখা নাই। তৎসত্ত্বেও মই আপোনাক সুবিধা দিব বিচাৰিছোঁ যে গোটেই বাজেট অধিৱেশনটোৰ বিষয়ে আপোনাৰ কথা ক'বলগীয়াখিনি। হয়, বাজেট অধিৱেশনটোৰ বিষয়ে মই ক'ম। তাৰে আগতে ইতিমধ্যে অলপ বেলেগ ধৰণৰ আলোচনা হৈ গ'ল বানপানীৰ ওপৰত, আৰু আমাৰ বিজেপিৰ বক্তাগৰাকী বিশেষকৈ অগপৰ বক্তাগৰাকীৰ কথা মই নকওঁ। সমাধানৰ ক্ষেত্ৰত যি ঘৰিয়ালৰ চকু পানী টুকিলে সেইটোৰ বিষয়ত মই অলপ ক'বলৈকে ওলাইছোঁ। আজি চাব, আজি তেখেতসকলে যিখিনি কথা ক'লে বিজেপিৰ বক্তাগৰাকীয়ে আৰু অসম গণ পৰিষদৰ বক্তাগৰাকীয়ে, আমাৰ অসমীয়াত এটা কথা আছে, ব আৰু ম শব্দটোৰ পাছত শেষত যদি ব আৰু ম লগায় সেইটো ভৱিষ্যত কালৰ শব্দ হৈ যায়, ভৱিষ্যত কালৰ বাক্য হৈ যায়। আৰু আপুনি চাব তেওঁলোকে যিমান বাক্য ক'লে ভৱিষ্যত কালৰ বাক্যই ক'লে, কৰিম, হ'ব, আৰু ভৱিষ্যতে এই টকটো বাকী সময়খিনি তেওঁলোকে সেনেকৈ কৈ থাকিব, কৰিম, হ'ব, এই ধৰণৰ কথাবিলাক কৈ থাকিব। এতিয়া তেওঁলোকে যে ঘৰিয়ালৰ চকু পানী টুকিছে, সেইটো কিয় টুকিছে মই কৈ দিছোঁ আপোনাক। 2024 চনতো আমাৰ ইয়াতে বানৰ বিভীষিকা হৈছিল, এনেকুৱা হোৱা নাছিল। এইটোতো এটা অস্বাভাৱিক বান, এইটো 50% কাৰণ প্ৰাকৃতিক আৰু 50% কাৰণ বিজেপি চৰকাৰৰ অবাধ লুণ্ঠন, এই বানপানীৰ কাৰণ। গতিকে সেইটো বিষয়ত মই এতিয়া নাযাওঁ। মই আপোনাক কওঁ যে 2024 যেতিয়া বানৰ বিভীষিকা হ'ল, তেতিয়া আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেন্দ্ৰক ৰিকুৱেষ্ট কৰিলে, অনুৰোধ জনালে যে আমাক 535 কোটি টকা আমাৰ ক্ষতি হৈছে, গতিকে এই 535 কোটি টকাৰ ক্ষতিপূৰণ লাগে। তেতিয়া কিমান দিলে জানেনে ক্ষতিপূৰণ? কেন্দ্ৰীয় চৰকাৰে মাত্ৰ 29 কোটি। 535 কোটি টকা ক্ষতিপূৰণ বিচৰাৰ পাছত মাত্ৰ 29 কোটি টকা পাইছে। আৰু এইখিনি সময়ত যেতিয়া কৰ্ণাটকত ঘূৰ্ণী প্ৰবাহৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল, কৰ্ণাটকে পাইছিল 3,528 কোটি টকা। অৰ্থাৎ ক'ত 3,528 কোটি টকা আৰু ক'ত 29 কোটি টকা, সেইটো 1 নম্বৰ কথা। 2 নম্বৰ কথা মই কওঁ, তাৰ পাছত যেতিয়া নিৰ্মলা সীতাৰমণ ভাৰতৰ বিত্তমন্ত্ৰী, তেখেতক কোৱা হ'ল যে যিহেতু বানপানীক অসমৰ বানপানীক আপোনালোকে ৰাষ্ট্ৰীয় সমস্যা ঘোষণা নকৰিলে, এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব? তেতিয়া নিৰ্মলা সীতাৰমণে ক'লে যে এইটো এটা বিশেষ সমস্যা হিচাপে আমি গণ্য কৰিম, আৰু আমি এইখিনি পেকেজ দিম যাৰ ভৱিষ্যতে অসমত বানৰ বিভীষিকা নহয়, আৰু এইবাৰ যিখিনি হৈছে সেই ক্ষতিপূৰণো হ'ব। আৰু আপোনালোকক মই জনাই দুখ পাইছোঁ যে এতিয়ালৈকে সেই প্ৰতিশ্ৰুতিৰ 1 টকাও দিয়া নাই কেন্দ্ৰীয় চৰকাৰে, এই কথা মই ক'লোঁ। তাৰ পাছত 2021-22 চনৰ যিটো কেন্দ্ৰীয় আপোনাৰ হেৰি হৈছিল, আমাৰ যিখন বাজেট উত্থাপন হৈছিল সদনত, তাতে হিমন্ত বিশ্ব শৰ্মাই বহুত কথা কৈছিল এইখিনি সময়ত বান নিয়ন্ত্ৰণৰ কথা, কিন্তু তেখেতে দুটা বৰ গুৰুত্বপূৰ্ণ কৈছিল কথা, এই দুটা মই আপোনাক কৈ আছোঁ। তেখেতে কৈছিল যে দূৰ সংবেদন প্ৰযুক্তিত বিনিয়োগ কৰা হ'ব, দূৰ সংবেদন প্ৰযুক্তিত বিনিয়োগ কৰা হ'ব। আৰু তেখেতে কৈছিল যে ভয়াৱহ বতৰৰ আগজাননীৰ ব্যৱস্থা কৰা হ'ব। কোনোবাই দেখিলে দূৰ সংবেদন প্ৰযুক্তি, কোনোবাই দেখিলে ভয়াৱহ বতৰৰ আগজাননীৰ ব্যৱস্থা,
কোনোবাই দেখিলে গতিকে 2024 দিয়া প্ৰতিশ্ৰুতি এটাও পালন নহল আৰু আজি এতিয়া যেতিয়া বানৰ কালৰূপ লৈ ধৰিছে এই বিজেপি চৰকাৰৰ অবাধ লুণ্ঠনৰ ফলত এওঁলোকে আৰু বৰ ব্যৱহাৰ কৰি ভৱিষ্যত কালত বাক্য কৈ আছে গতিকে এওঁলোকে যে অসমীয়া মানুহক আভুৱা ভাৰি আছে আৰু ভৱিষ্যতে বাঢ়ি থাকিব এইটো একদম নিশ্চিত এইটো কথা মই ক'লো এতিয়া বাজেটৰ কথাটো মই আপোনাক কওঁ শুনক বাজেটৰ কথাটো ক'বলগীয়াটো আপোনাৰ বহুতেই আছে আজি যেতিয়া আমাৰ জাতীয় সুৰক্ষা আৰু ন্যায়ৰ বিষয়বিলাক ওলাল তেতিয়া আমাৰ কৃষিমন্ত্ৰী যি আমাৰ যোৱাবাৰৰ যিজন অসম চুক্তি ৰূপায়ণ মন্ত্ৰী তেখেতে ক'লে যে 39 কিলোমিটাৰ এতিয়াও আমাৰ যি সীমা সেয়া ধুবাং হৈ আছে তাতে কোনো ধৰণৰ তাৰ কাটাৰ বেৰা চাৰা এইবিলাক কোনো ব্যৱস্থা হোৱা নাই তাৰ পাছত আজি আপোনাৰ মন কৰিব 20 জুলাইত সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিছে ৰাজ্য চৰকাৰক যে এনআৰচি যে 6 বছৰ যে স্থবিৰ হৈ থাকিল তাৰে কাৰণ কি কেন্দ্ৰীয় চৰকাৰকো জাননী দিছে ৰাজ্য চৰকাৰকো দিছে জাননী আৰু সুধিছে যে আপোনালোকে চৌকত দিছে যে আপোনালোকে কওক কিয় এইটো হৈছে আৰু আপোনাক কওঁ এই যে বিদেশী ন্যায়াধিকৰণ তাতে আপুনি যে এবাৰ সুধিব তাতে কাগজ এখনো নাই কলম এটা নাই চিয়াহী এটা নাই অসম চুক্তি যিটো বিভাগ সেইটোত যাই সুধিব তাতে কৰ্মচাৰীয়ে নাই গতিকে জাতীয় ন্যায় আৰু সুৰক্ষাৰ বিষয়ত কেনেকুৱা ৰামটকন দিছে আপোনালোকে চাওক আৰু এতিয়া মই কৈছো চাওক কৃষি আৰু জলসিঞ্চন কৃষি আৰু আপুনি এইমাত্ৰ আমাৰ কথা কৈছে অসম জাতীয় পৰিষদৰ বহুত সপোন আছে আৰু বহুত আঁচনি আছে আমাৰ সপোন আত্মনিৰ্ভৰ অসম প্ৰফেচনেল অসম সমৃদ্ধিশালী অসম বিশ্ব চেম্পিয়ন অসম আৰু এই যে বিজয় পথ তৈয়াৰ কৰিব লাগিব আমাৰ এই আঁচনিৰ কাৰণে সেই বিজয় পথ হ'ব কৃষি আৰু জলসিঞ্চনৰ যোগেদি কিন্তু এখেতসকলে এবাৰ কি কৰিলে বিজেপি চৰকাৰে এই বাজেট অধিৱেশনত কৃষি আৰু জলসিঞ্চনটো একাকাৰ কৰি দিলে এজন মন্ত্ৰীৰ অধীনত লৈ আহিল ইয়াৰ ফলত কি হ'ল কৃষি আৰু জলসিঞ্চনত যে বিকাশ নহয় এইটো প্ৰায় নিশ্চিত হৈ পৰিল যোৱাবাৰ জলসিঞ্চন মন্ত্ৰী কোন আছিল অশোক সিংঘালে জলসিঞ্চন অসমৰ কৃষি পথাৰত নকৰি গুৱাহাটী ৰাজপথত জলসিঞ্চন কৰিলে অবাধ এপাৰ্টমেণ্ট ভিলেজ বনালে গুৱাহাটীত আনকি আটাইতকৈ বান অধ্যুষিত যিটো অঞ্চল গুৱাহাটীৰ অনিল নগৰ সেই অনিল নগৰ সামৰি তেখেতে এটা এপাৰ্টমেণ্ট ভিলেজ বনাইছে গতিকে এইবিলাক হৈছে এওঁলোকৰ সদিচ্ছা এওঁলোকে অসমীয়া মানুহক ৰামটকন দিব বাকী নাই এতিয়া শেষত মই আপোনাক আৰু এটা কথা ক'ম মই স্বাস্থ্য কেন্দ্ৰৰ কথাটো মই কৈছোঁ আজি স্বাস্থ্য কেন্দ্ৰত অশোক সিংঘালে কি বুলি ক'লে যে আমাক প্ৰয়োজন আছিল 51,000 ডক্তৰ চিকিৎসক কিন্তু আমাৰ হাতত আছে এতিয়া 33,000 চিকিৎসক অৰ্থাৎ 18,000 চিকিৎসক নাই 51,000 চিকিৎসকৰ যদি 18,000 চিকিৎসক নাই তাৰমানে আপোনাৰ 40% চিকিৎসক নাই আৰু এই যে 51,000 বুলি যে কৈছে এইটো হৈছে এটা অনুপাত তাৰমানে কি 1,000 ৰোগীৰ বিপৰীতে এজন চিকিৎসক অৰ্থাৎ একদম সৰ্বনিম্ন তাৰমানে 51,000 হ'লে কিবাকে কামটো চলি যায় আচলতে 80,000 75,000 হ'লে বস্তুটো ভাল হয় গতিকে 80,000 75,000 বাদ দিয়ক 51,000ৰো 18,000 চিকিৎসক কম নাৰ্ছ কম স্বাস্থ্যকৰ্মী কম অধ্যাপক কম এইবিলাকতো কম আছে গতিকে কি পয়া লগা অৱস্থা আৰু এতিয়া মূল্যবৃদ্ধিৰ কথাটো মই কওঁ নক আজি যোৱা পৰহি ক'লে আমাৰ পীয়ুষ হাজৰিকাদেৱে যে মূল্যবৃদ্ধি হোৱা নাই ঠিকেই আছে এভাৰেজ তেখেতে এভাৰেজ শব্দটো ব্যৱহাৰ কৰিছে এতিয়া চাওক পীয়ুষ হাজৰিকা বা আপোনাৰ এই বিজেপি চৰকাৰৰ যিবিলাক আপোনাৰ মন্ত্ৰী পীয়ুষ হাজৰিকা হিমন্ত বিশ্ব শৰ্মা জয়ন্ত মল্ল বৰুৱা তাৰপিছত তুলিৰাম ৰংহাং ৰমাকান্ত দেউৰী অজন্তা নায়ক এইবিলাক যদি চাই এইবিলাক আচলতে আমি কওঁ দিয়কচোন বিজেপি কংগ্ৰেছ কিন্তু এইবিলাক হৈছে হিমন্ত বিশ্ব এণ্ড কোম্পানী এওঁলোকৰ চলাটো কেতিয়াবা কংগ্ৰেছ কেতিয়াবা চলাটো বিজেপি এওঁলোকৰ অগাধ সম্পত্তি ৰজা মহাৰজা মোগল সম্ৰাটৰ যিমান সম্পত্তি এওঁলোকৰ সিমানেই সম্পত্তি গতিকে এওঁলোকে মূল্যবৃদ্ধিৰ কথা কি গম পায় 15 টকা 20 টকা হ'লে সাধাৰণ মানুহৰ কি অৱস্থা হয় এইবিলাক এওঁলোকৰ কোনো জ্ঞান নাই এওঁলোকৰ মোগল সম্ৰাটৰ দৰে অগাধ সম্পত্তি আৰু এওঁলোকৰ জীৱন যাত্ৰাও সেনেকুৱা গতিকে এই মূল্যবৃদ্ধিৰ সমস্যা সমাধান নহয় আৰু কৰ্পোৰেট লুণ্ঠন আছেই মোদী আৰু অমিত শ্বাহৰ নেতৃত্বত যি কৰ্পোৰেটৰ লগত মিতিৰালি কৰি জনসাধাৰণৰ জীয়া পোষণ কৰা প্ৰক্ৰিয়া চলিছে এই প্ৰক্ৰিয়া আৰু তীব্ৰতৰ হ'ব গতিকে জনসাধাৰণে মূল্যবৃদ্ধিৰ পৰাই ৰেহাই নাপায় এতিয়া মই শেষত আপোনাৰ বাজেটৰ যিটো কথা সেইটো মই আমি সামৰি দুটা কথাৰে চাব আজি অখিল গগৈ সদনত এটা তাৰে কথা মই হিমন্ত বিশ্ব শৰ্মাৰ কথাটো কওঁ হিমন্ত বিশ্ব শৰ্মাই যিটো চামাৰি দিলে যিটো সাৰাংশ দিলে বাজেটৰ তেখেতে এইটো ক'লে যে এতিয়া আমি আমাৰ যিমান মাটি আছে আম্বানী আদানী এইবিলাকক গতাব লাগে তেওঁলোকে ইয়াতে উদ্যোগ পাতিব আৰু তাৰে সেই উদ্যোগত আমি চাকৰি কৰিব লাগে আপুনি কওকচোন কোনোবা জাতি চাকৰি কৰি বিশ্ব চেম্পিয়ন হ'ব পাৰিছে নেকি চাকৰি কৰি কোনো জাতি বিশ্ব চেম্পিয়ন হ'ব পৰা নাই আগে স্বত্বাধিকাৰী পাছত চাকৰি আমি চাকৰি কৰিম কিন্তু এখন সমৃদ্ধিশালী অসমত প্ৰফেচনেল অসমত বিশ্ব চেম্পিয়ন অসমত চাকৰি কৰিম কিন্তু আমি এনেকুৱা এখন অসমত চাকৰি নকৰোঁ যি অৰ্থনৈতিকভাৱে বিধ্বস্ত কোনোবাই কওকচোন কোনোবাই দুখীয়া কোম্পানীত চাকৰি কৰিব বিচাৰে নেকি সকলোৱে বিচাৰে ধনী কোম্পানীত চাকৰি কৰিব গতিকে আগে অসমখন ধনী বনাওক সমৃদ্ধিশালী বনাওক আত্মনিৰ্ভৰশীল বনাওক বিশ্ব চেম্পিয়ন কৰি বনাওক প্ৰফেচনেল কৰি বনাওক
তাৰ ভাষাত চাকৰিৰ কথা কওক এতিয়া চাব তাৰ বিপৰীতে আমাৰ অখিল গগৈদেৱে কি সুন্দৰ কথা কৈছে এইটো ক'ব লাগিব অখিল গগৈদেৱে যিটো বক্তব্য ৰাখিছে মই ভাবোঁ আমাৰ বিধানসভাৰ যি সদন তাৰে যোৱা 25 বছৰত এনেকুৱা বক্তব্য কোনেও ৰখা নাই তেখেতে কৈছে যে অসমীয়া মানুহ পেছাদাৰী হ'ব লাগিব প্ৰফেশ্যনেল হ'ব লাগিব তেতিয়াহে আমি এটা শক্তিশালী জাতি হিচাপে প্ৰমাণিত হ'ব পাৰিম আৰু তাৰ কাৰণে আমি কৃষিত স্বনিৰ্ভৰশীলতা গঢ়িব লাগিব আমি আত্মনিৰ্ভৰশীল হ'ব লাগিব আমাৰ বস্তুবিলাক ইয়াতে উৎপাদন হ'ব লাগিব ইয়াৰ টকাটো ইয়াতে থাকিব লাগিব গতিকে এই তেখেতে যিটো পেছাদাৰী অসম প্ৰফেশ্যনেল অসমৰ যিটো ধাৰণা দিছে আৰু তাতে হিমন্ত বিশ্ব শৰ্মাৰ যি গোলামৰ ধাৰণা আচৰিত লাগে দুখ লাগে 25 বছৰ এজন মানুহে ইয়াতে অসমত আজি শাসন কৰি পেলাই তেখেতে অসমক গোলাম বনাব খুজিছে ধিক্কাৰ দিছোঁ মই ইয়াৰ পৰা এই কথাটো গতিকে এই গোটেই বিষয় কথা দুটাই অখিল গগৈ আৰু যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাখিনি এইবাৰ গোটেই বাজেট অধিৱেশনটো চামাৰি কৰিছে এটা সাৰাংশ হিচাপত প্ৰস্তুত কৰিছে আমি অখিল গগৈৰ লগত আছোঁ বিৰোধীৰ লগত আছোঁ যি আত্মনিৰ্ভৰশীল অসম সমৃদ্ধিশালী অসম প্ৰফেশ্যনেল অসম বিশ্ব চেম্পিয়ন অসম সেই সম্পূৰ্ণ দিন আমি সাৰ্থক কৰিম আমি অসমীয়া ৰাইজক কথা দিছোঁ দিয়ক ধন্যবাদ গোস্বামী ডাঙৰীয়া আপোনাৰ কথাত মই দুটা এড কৰিব বিচাৰিছোঁ আপুনি যিটো ক'লে যে কৃষি আৰু জলসিঞ্চন একাকাৰ কৰি দিলে এইটো বহু বছৰৰ পৰা মই ব্যক্তিগতভাৱে প্ৰায় 8-10 বছৰৰ পৰা প্ৰত্যেকবাৰ বাজেটৰ আগতে মই সদায় বা মন্ত্ৰীসভা গঠনৰ আগতে মই লিখিতভাৱে চৰকাৰৰ তাত যোনে চৰকাৰে গঠন কৰে মই পঠাওঁ আৰু মই যিমানকেইটা আজি মিডিয়াৰ লগত যোৱা 4 বছৰ জড়িত আছোঁ প্ৰত্যেকবাৰ মই উপস্থাপন কৰোঁ কিয় কৰোঁ জানে এইটো কাৰণতে কি য'ত জলসিঞ্চন লাগে ক'ত লাগে কৃষকক পথাৰত লাগিব তাত সেইকাৰণে কৃষি আৰু জলসঞ্চান্ত মই লগতে সইল কনজাৰ্ভেশ্যন বিভাগটোকো একাকাৰ বা এজন মন্ত্ৰীৰ অধীনত আনিবৰ কাৰণে সদায় লিখিতভাৱে দিছিলোঁ এইটো দৰকাৰ এইটো ভাল পদক্ষেপ এবাৰ যিটো কৰিছে সেইটোক আমি আদৰণি জনাব লাগিব লগতে আপুনি যিটো আৰু এটা কথা ক'লে হেল্থৰ মই আপোনাক ফেক্টটো কৈ আছোঁ আমাৰ 14খন মেডিকেল কলেজত 14,755টা চেংচন পোষ্ট আছে তাৰে ভিতৰত 4,200 অৰ্থাৎ প্ৰায় 29% ভেকেণ্ট আজি তাৰিখতো খালী হৈ আছে এইটো চিন্তনীয় বিষয় মই শাসকীয় পক্ষৰ মুখপাত্ৰ ডাঙৰীয়া এইটো বিধানসভাত দিয়া তথ্য যি হওক আমি ৰাইজৰ দলৰ কথা পাতি আছোঁ অখিল গগৈৰ কথা প্ৰশংসা কৰিছে ময়ো প্ৰশংসা কৰিছোঁ দুই এটা কথাত মোৰ মতবিৰোধ আছে তথাপিও ৰাইজৰ বৃহত্তৰ স্বাৰ্থত যিহেতু তেওঁ মাতিছে সেইকাৰণে ময়ো সেই কথাখিনি শলাগ লৈছোঁ আৰু যিহেতু বিৰোধী বুলি ক'লে এতিয়া প্ৰায় নোহোৱাই হৈ গ'ল অকল একমাত্ৰ অখিল গগৈয়ে আছে বিধানসভাৰ ভিতৰতে হওক বাহিৰতে হওক এটলিষ্ট চবকে জাগৃত কৰি ৰাখিছে আৰু অসম আৰু অসমীয়া স্বাৰ্থত কথাবিলাক কৈছে কাৰণে আমি সেইটো শলাগ লৈছোঁ ৰাইজৰ দলৰ মুখপাত্ৰ আপোনাক বহুত সময় ৰখালোঁ আপোনাৰ ক'বলগীয়াখিনি চাওক আমি যোৱা বাজেট অধিৱেশনটোত আমি আচলতে ৰাইজৰ দলে যিটো আশা কৰিছিলোঁ যে বাজেট অধিৱেশনটোত প্ৰথমতে অসম আৰু অসমীয়াৰ স্বাৰ্থত কিছুমান বিষয় উত্থাপন হওক তাতে আমি বিচাৰিছিলোঁ যে অসমৰ বানপানীৰ সমস্যাটো তাতে উত্থাপন হওক বা ভালদৰে আলোচনা কৰা হওক তাৰপিছত বিচাৰিছিলোঁ আমি যে ইণ্টাৰ ষ্টেট যিবিলাক বৰ্ডাৰ ইছ্যুজ আছে আমি সেইবিলাকো বিচাৰিছিলোঁ য'ত নেকি আপোনাৰ 82,751 হেক্টৰছ মাটি ইতিমধ্যেই বেলেগ বেলেগ ৰাজ্যই আপোনাৰ অধিগ্ৰহণ কৰি ল'লে সেইখিনি কথা আমি আলোচনা কৰাটো বিচাৰিছিলোঁ এমপ্লয়মেণ্ট এণ্ড ইকনমিক গ্ৰ'থৰ কথা আমি আলোচনা হোৱাটো বিচাৰিছিলোঁ কিন্তু দেখা গ'ল যে যোৱা বিধানসভাত এইসমূহৰ বিপৰীতে তেখেতসকলে কিছুমান বিধেয়কহে তেখেতসকলে মানে গৃহীত কৰিলে য'ত নেকি কোনো ধৰণৰ বিৰোধী হওক বা আন যিবিলাক আপোনাৰ জাগ্ৰত সংগঠন আছে নাইবা ৰাজনৈতিক দল আছে কোনো ধৰণৰ তেখেতসকলে আলোচনা নকৰাকৈ সেইবিলাক বিধেয়কবোৰ তেখেতসকলে গৃহীত কৰিলে এতিয়া কথাটো হৈছে যে এই যে আমাৰ যিটো বানপানীৰ সমস্যাটো হ'ল যে এই বানপানীৰ সমস্যাটোলৈ যেতিয়াই বিধানসভাত অখিল গগৈ ডাঙৰীয়া এটা এডজন মোচনৰ কাৰণে দাবী কৰিলে বা তেখেতে আপোনাৰ এইটো উত্থাপন কৰাৰ লগে লগেই বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াই তেখেতে যি মানে নিয়মিতভাৱে এইটো অনিয়মিতভাৱে বুলি ক'লেও ভুল নহ'ব চাগে তেখেতক বিধানসভাৰ পৰা গোটেই দিনটোৰ কাৰণে বৰখাস্ত কৰিলে ইয়াৰ দ্বাৰা এইটো প্ৰমাণ হৈ গৈছে যে বিজেপি চৰকাৰখনে কেতিয়াও অসমৰ জনগণৰ কথা শুনিব নিবিচাৰে বা অসমৰ জনগণৰ যিটো দুৰ্দশা হয় তেখেতসকলে সেই সমস্যাবোৰৰ কথা তেখেতসকলে শুনিব নিবিচাৰে আৰু লগতে যিজন ব্যক্তিয়ে এই সমস্যাবোৰৰ বিষয়ে মাত মাতে তেখেতসকলকে মানে চুপ কৰাই তেখেতসকলে বহাই থৈ দিয়ে সেইটো বিধানসভাৰ ভিতৰতেই হওক নাইবা বাহিৰতে হওক যেতিয়া আপুনি চাব যে অখিল গগৈ ডাঙৰীয়াই যেতিয়া বিধানসভাৰ বাহিৰত এই নানান সমস্যাবোৰলৈ কথা পাতিব বিচাৰে যেনেকৈ আপোনাৰ কংকন দাই যেনেকৈ কৈ গ'ল আপোনাৰ প্ৰফেশ্যনেল অসমৰ কথা কৈ গ'ল বা ইকনমিক গ্ৰ'থৰ কথা কৈ গ'ল এইবোৰ কথা যেতিয়া মাত মাতে তেখেতেই অখিল গগৈ ডাঙৰীয়াক এই বিজেপি দলটোৱে বা তেখেতসকলৰ নেতাকৰ্মীবোৰে তেখেতক হাঁহিয়াতৰ পাত্ৰ কৰি দিয়ে ক'ৰবাত চুমা বাবা বুলি কৈ দিয়ে ক'ৰবাত অমুক কৈ দিয়ে তমুক কৈ দিয়ে অখিল উদ্দিন বুলিও কৈ দিয়ে কিন্তু আজিৰ দিনত আপুনি চাব
যে অখিল গগৈৰ বাহিৰে বেলেগ কোনো এজন নেতাই হওক বা মন্ত্ৰী হওক বা বিধায়ক হওক এই বানপানীৰ সমস্যাত কিন্তু আমি মাতাটো দেখা নাই। অখিল গগৈ একমাত্ৰ মানুহ যাক নেকি অসমৰ ৰাইজে এতিয়া ভৰসাত লৈছে যে নাই তেখেত আছে যদি এই বানপানীৰ সমস্যাত নিশ্চয় কিবা এটা হ'ব, আৰু সেই আশালৈ তেখেতসকলে এতিয়াও মানে তেখেতৰ ওপৰত ভৰসা কৰি আছে। আৰু আটাইতকৈ আচৰিত লগা কথাটো হৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত এতিয়ালৈকে কেন্দ্ৰৰ পৰা এটকাও পুঁজি আনিব পৰা নাই মানে অসমৰ বানপানীৰ কাৰণে। আৰু বৰঞ্চ তেখেতে কি কৈছে যে অসমৰ ৰাইজৰ ওচৰত তেখেতে ভিক্ষা খুজিব লগা হৈছে, যে CM ফাণ্ডত তেখেতসকলক পইচা বিচাৰিব লগা হৈছে। গতিকে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা হ'ব নোৱাৰে। আমি যেতিয়াই ফিল্ডত গৈছোঁ, ফিল্ডত গৈ দেখা পাইছোঁ যে NDRF বাহিনী নাই, SDRF বাহিনী নাই, কেৱল আৰু কেৱল জনগণ আৰু জনগণ। ইমান জনগণ অভূতপূৰ্ব সঁহাৰি পাইছে সেই বানপানী ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰি আছে। তাত কোনো ধৰণৰ চৰকাৰী নেতাকৰ্মী নাই, তাতে অফিচিয়েলছ নাই, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন নাই। গতিকে আমি এই যে সমস্যাবোৰ দেখা পাইছোঁ, এই সমস্যাবোৰ কেনেকৈ সৃষ্টি হ'ল, তেখেতসকলে লেপছটো ক'ত আছে, তেখেতসকলে আলোচনা কিয় কৰিব নিবিচাৰে? এই সমস্যাবোৰৰ আলোচনা বিৰোধীৰ লগত কৰিলেহে সমস্যাবিলাকৰ সমাধান ওলাব। কিন্তু তেখেতসকলৰ এটা মানে ইগ' আছে যে তেখেতসকলে কেতিয়াও বিৰোধীক গুৰুত্ব নিদিয়ে, আৰু বিৰোধীক গুৰুত্ব নিদিয়াকৈ তেখেতসকলে মানে সদায় একপক্ষীয়ভাৱে তেখেতসকলে যিকোনো বিষয় এটা লৈ পেলাই তেখেতসকলে নিজাববীয়াকৈ সিদ্ধান্ত লৈ তেখেতসকলে কাম কৰে, যাৰ কাৰণে আজিৰ দিনটোত এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে। কিন্তু ইয়াৰ আগতে আপুনি চাব বানপানী সমস্যা যেতিয়াই বানপানী হৈ যোৱাৰ লগে লগে তেখেতসকলে কি কৰিলে, এটা নেৰেটিভ ক্ৰিয়েট কৰি দিলে যে এইটো এটা ক্লাউড বাৰ্ষ্ট হৈছে বুলি তেখেতসকলে নেৰেটিভ এটা ক্ৰিয়েট কৰি দিলে। কিন্তু অথচ এইটো সঁচা নহয় কথাটো। IMDয়ে যেতিয়া ঘোষণা কৰিলে যে এইটো ক্লাউড বাৰ্ষ্ট হোৱা নাই, তেতিয়াই তেখেতসকলৰ মানে সকলো মুখ বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ লগে লগে তেখেতসকলে কি কৰিলে, চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডত টকা বিচৰা আৰম্ভ কৰি দিলে যে আপোনালোকে ব্যক্তিগতভাৱে কাৰোবাক পইচা পাতি নিদিব। কিন্তু আজিৰ দিনটোত আপুনি চাব যে চৰকাৰী পক্ষতকৈ আপোনাৰ এই জনগণ, সাধাৰণ যিবিলাক জনগণ আছে, সেইসকলেহে পীড়িত লোকসকলক সহায় সহযোগ কৰি আছে। গতিকে আমি এটা বস্তু আমি এতিয়া লক্ষ্য কৰিছোঁ যে এই যে অসম চৰকাৰখনে যে কোনো এজন জনগণক বা অসমীয়াক যে গুৰুত্ব নিদিয়ে, তাৰ এইটো এটা জ্বলন্ত উদাহৰণ মাত্ৰ। দ্বিতীয়তে আমি আৰু এটা কথা উল্লেখ কৰিছিলোঁ, আমি আগতেও কৈছোঁ যে অসমক যদি এখন উন্নত ৰাজ্য কৰিব লাগে, ইকনমিকেলি যদি আমি গ্ৰ'থ কৰিব লাগে, তেতিয়াহ'লে প্ৰত্যেকজন মানুহ প্ৰফেশ্যনেল হ'ব লাগিব। লগতে প্ৰত্যেকখন গাঁৱে গাঁৱে সৰু সৰু ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব লাগিব। লগতে যিবোৰ আমাৰ হেৰি আছে, এইটো কি বুলি কয় আপোনাৰ, যিবোৰ মানুহ আমাৰ এতিয়া আনএমপ্লয় আছে, সেই আনএমপ্লয়মেণ্টবিলাক দূৰ কৰাৰ কাৰণে ক্ষুদ্ৰ সংস্থাপন কৰিব লাগিব। লগতে সংস্থাপনৰ আমাৰ একমাত্ৰ একচুৱেলি মানে লগতে ৰাউণ্ড দ্য ক্লক আমি কাল্টিভেশ্যনৰ প্ৰচেছটো কৰিব লাগিব। কৃষি যদি আমাৰ উন্নত নহয়, কৃষিটো হৈছে মেইন। কৃষি যদি আধুনিকৰণ কৃষি কৰিব লাগিব। মই ল'লো আপোনাৰ কথাকেইটা। আপুনি যেতিয়া লেণ্ড এনক্ৰচমেণ্টৰ কথা কৈছে, আমাৰ PCRে গ্ৰাফিক্সটো প্লে কৰিছে। ইয়াত এটা এক শতাংশও ভুল তথ্য দিয়া নাই। এইখিনি মই ব্যক্তিগতভাৱেও মই দায়িত্ব স্বীকাৰ কৰিম যদি ভুল হয়। ইয়াত আমাৰ চাওক, তথ্যত কৈছে যে 4খন ৰাজ্যত আমাৰ 6,18,547 বিঘা ভূমি অধিগ্ৰহণ হৈ আছে। 6,18,000 বিঘা ভূমি। ভাবক আমাৰ এইখিনি যদি আমি আজি আমাৰ এই যিবিলাক নিবনুৱা ল'ৰাবিলাকৰ মাজত গোট বনাই পেলাই যদি এই মাটিখিনি দি পেলাই তেওঁলোকক যদি আমি কাম কৰিব লগালোহেঁতেন, আমি বহুতখিনি সংস্থাপন দিব পাৰিলোহেঁতেন, বহুখিনি অৰ্থনৈতিকভাৱে আমি আগুৱাই যাব পাৰিলোহেঁতেন। এইখিনি প্লেইন লেণ্ড 6,18,000 বিঘা। আমাৰ ইমান চৰকাৰ, ডাবল ইঞ্জিন চৰকাৰ, আমাৰ অট'নমাছ কাউন্সিলতো আমাৰ এই বিজেপিৰে চৰকাৰ আছে। এই সময়ত এনেকুৱা ধৰণৰ একচুৱেলি হ'ব নালাগিছিলে। আমি এই সময়ত এটা পদ্ধতি ওলাই পেলাই এই ভূমিখিনি, কিন্তু এইখিনি অসমৰ ভূমি, এইখিনি আমি লৈ যিখিনি এইবিলাক বিধানসভাত দিয়া তথ্য, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰতো এই তথ্য আছে, তাৰমানে এইখিনি সঠিক তথ্য। যিয়ে হওক বাৰু, মই এইটোৰ ওপৰত বিশেষ আলোচনা নকৰোঁ। ইতিমধ্যে আমি এইটোৰ ওপৰত আলোচনা বহুতবাৰ কৰি গ'লোঁ। মই বিজেপি মুখপাত্ৰত ওচৰত যোৱাৰ আগতে মই গ্ৰাফিক্স 2খন যদি প্লে কৰি দিয়ে এবাৰ এডুকেশ্যনৰ ওপৰত অকণমান নক'লে নহয়। কিয় কি এই যিটো এতিয়া হৈ গ'ল বানপানীৰ প্ৰকোপ, চবতকৈ বেছি ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলে হ'ব, কণ ল'ৰা ছোৱালী হওক বা একেবাৰে ডাঙৰলৈকে, কিয় কি তেওঁলোকৰ নথি পত্ৰ হেৰাইছে। যোৱাকালি অৱশ্যে অসম চৰকাৰে এটা দিছে, ছেকেণ্ডেৰী এডুকেশ্যন বোৰ্ডে, যে আমাৰ যিখিনি নথি পত্ৰ হেৰাইছে তেওঁলোকে ডুপ্লিকেট কপিৰ কাৰণে অনলাইন আবেদন কৰিব লাগিব, পাৰিলে হ'ল, ব্যক্তিগতভাৱে আহিব নালাগে আৰু কোনো ধৰণৰ তাৰ কাৰণে মাচুল দিব নালাগে। এইটো কাৰণে আমি চৰকাৰক ধন্যবাদ দিছোঁ যে খুব ক্ষিপ্ৰভাৱে এইখিনি পদক্ষেপ লৈছে। কিন্তু এডুকেশ্যনৰ অৱস্থা যদি চাই, মহন্ত ডাঙৰীয়া,
এইটো ৰণোজ পেগু ডাঙৰীয়া দিয়া তথ্য চাব বহুতেইকেইটা আলোচনা কৰিব গ'লে বহুত সময় যাব মই থুলমূলকৈ আপোনাক দেখাইছোঁ 44,103 গভৰ্ণমেণ্ট স্কুল আছে তাৰে প্ৰায় 50% মেজৰ ৰিপেয়াৰ লাগে বুলি কয় মাইনৰ ৰিপেয়াৰ আৰু মেজৰ ৰিপেয়াৰ বুলি দুটা শিতান আছে যিহেতু মই এই সমগ্ৰ শিক্ষা অভিযানত প্ৰায় 5-6 বছৰ কাম কৰিছিলোঁ মই জানো যে এই চেপ্টাৰ ছাবজেক্টটোত তো মাইনৰ ৰিপেয়াৰ এটা বেলেগ চেপ্টাৰ মেজৰ ৰিপেয়াৰ লগা হৈছে আপোনাৰ প্ৰায় 0.5% স্কুলত আৰু আপুনি যদি দুটা তথ্য মই আপোনাক শ্বেয়াৰ কৰিব বিচাৰিছোঁ যিহেতু আপুনি শিক্ষাৰ লগতো জড়িত যে 2016 চনৰ গভৰ্ণমেণ্ট স্কুলতকৈ এতিয়া প্ৰায় 8,500 কমিছে আৰু লগতে চাব প্ৰাইভেট স্কুলত এনৰোলমেণ্টটো